এই যে দাবী পূৰণৰ কথাটো শিশুৰ আপোনাৰ শিশুটিক ক্ৰিয়া কৰে বিষয়টোৱে, গতিকে অকণমান আপোনালোকক অনুৰোধ যে সহজে দাবীটো পূৰণ নকৰিব, কিন্তু সেই দাবীটো পূৰণ নোহোৱালৈকে সি যদি জেদত চটফটাই থাকে সেইটোও কিন্তু আপুনি লক্ষ্য ৰাখিব লাগিব। তাক মৰমেৰে সন্তানটিক সেই কথাখিনি বুজাব লাগিব। আৰু দিনটোৰ অকণমান সময় আপুনি বন্ধুৰ দৰে আপোনাৰ সন্তানৰ সৈতে থাকি আপুনি আধ্যাত্মিকতাৰ কথা ক'ব লাগিব। দিনটোৰ কোনোবা এটা মুহূৰ্তত আপুনি আপোনাৰ সন্তানৰ বাবে সেইখিনি মুহূৰ্তত আপুনি মাও নহয়, আপুনি দেউতাও নহয়, আপুনি ভাবি ল'ব লাগিব যে আপোনাৰ এগৰাকী বন্ধুৰ সৈতে আপুনি আছে। আপুনি বন্ধুৰ দৰে থকাৰ দৰে তেওঁৰ কথাবোৰ বুজিবলৈ চেষ্টা কৰিব লাগিব। ছোৱালীজনী ডাঙৰ হৈ আহিছে, বাৰে প্ৰতি আপোনাৰ কন্যাক আপুনি এইটো কৈ নাথাকিব যে এইটো নকৰিবা, এইফালে নাযাবা, সেইটো নাখাবা, এইটো নিপিন্ধিবা, সেইটো নকৰিবা। এই না 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 শুনি শুনি তেওঁৰ মনত নেতিবাচক কথাবোৰে ক্ৰিয়া কৰিব। মায়ে সকলো কথাতে বেয়াই পায় নেকি? কিন্তু বন্ধু হৈ কোনোবাখিনিত আপুনি যদি সেই কথাবোৰ দিনটোৰ এঘণ্টা সময় আপুনি ভাবি ল'ব যে সন্ধিয়া মই এইখিনি সময় এতিয়া বন্ধুৰ দৰে সিহঁতৰ সৈতে আচৰণ কৰিম। লাহে লাহে যেতিয়া আপুনি বন্ধু হ'ব দেখিব দৌৰ মাৰি আহি স্কুলৰ পৰা প্ৰথম আপোনাক সাৱটি ধৰিব, মা আজি স্কুলত কি হ'ল জানা? বাক্যটোৰে আপোনাৰ লগত বন্ধুত্ব আৰম্ভ কৰিব। মা আজি চাকৰিত কি হ'ল জানা? গধূলি আপোনালৈ ফোন কৰিব। মা আজি এইটো কাম কেনেকৈ হ'ল জানা? ল'ৰাই বিয়া পতাৰ পিছতো আপোনাক ক'ব, মা আজি এওঁ কি কৰিলে জানা? এই সম্পৰ্কবোৰ, এই বন্ধুত্ব আপুনি খোৱাৰ বাবে সৰুৰ পৰা লাহে 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 সেইটো মজবুত হৈ এটা সময়ত আপোনাৰ সন্তানৰ হতাশা নোহোৱা হৈছে, কাৰণ আপুনি আছে নহয় কাষত। সেই বিশ্বাসটো আপোনাৰ সন্তানে কৰিব পাৰিছে। আৰু সকলোৰে সন্মুখত আপোনাৰ সন্তানক কেতিয়াও গালি নাপাৰিব, সেইটো মোৰ একদম অনুৰোধ। মই বহু পিতৃ মাতৃক দেখোঁ সকলোৱে সন্মুখত গালি পাৰে। এতিয়া আমাক যদি কোনোবাই লগ পাইছে কেতিয়াবা শিশু এটিক মাক দেউতাকে কয় যে নমস্কাৰ দিয়া, নমস্কাৰ দিয়া, এঞ্জেলা বাক নমস্কাৰ দিয়া, নিদিয়াৰ লগে লগে মাকে তেলেকাকৈ চায়। ল'ৰাই এতিয়া নমস্কাৰ দিব পৰা নাই, ল'ৰা হয়তো সেইখিনিত মন যোৱা নাই, সেইখিনি মুহূৰ্তত সেৱা কৰিবলৈ মন যোৱা নাই, কিন্তু সেই বুলি ল'ৰাটোক আপুনি যদি তেলেকাকৈ চায়, সেইখিনি সময়ত যদি দুভুকু লগাই দিয়ে, তেওঁ আপোনাৰ সন্তানে কি ভাবিব? মায়ে প্ৰতিটো মুহূৰ্তত মোক বাধ্য কৰোৱায়। আনৰ আগত যেতিয়া আপুনি ভুকুটো মাৰি দিব, চৰটো মাৰি দিব, আনৰ আগত আপুনি যেতিয়া লাজ দিব, এইবোৰক এনেই শিকাইছোঁ, এনেই পঢ়াইছোঁ, এনেই কিনি দিছোঁ, এই যে আনৰ সন্মুখত লাহে লাহে আপুনি অপমান কৰিবলৈ আৰম্ভ কৰিছে, আপুনি জানেনে আপোনাৰ কণমানি সন্তানটিৰ স্বাভিমানত আঘাত লাগে।